সুধাকণ বৰুৱা ডাঙৰীয়াই এদিন মোক ক'লে আমাৰ তাত এখন ফ্লাইঅভাৰ হ'ব। ফ্লাইঅভাৰে আমাৰ বজাৰখন উচ্ছেদ হ'ব। বজাৰখন উচ্ছেদ হোৱাৰ লগতে 100টা পৰিয়াল নিবনুৱা হ'ব আৰু ঠাউতে বজাৰ কৰিব ৰাইজে যি সুযোগ পাইছিল সেই সুযোগ ৰাইজে হেৰুৱাব, ৰাইজৰ আলাই আথানি হ'ব। আমি এখন মাৰ্কেট বনাব খোজোঁ, আপুনি এটা অনুদান দিয়ক। সেই অনুদান দিছিলোঁ আৰু মই আজি কথা দিছোঁ কোনাকণ নিৰ্বাচিত হৈ যোৱাৰ পিছত লাহোৱাল সমষ্টিৰ উন্নয়নৰ কাৰণে কোনাকণে অকলে কাম কৰিব নালাগে, ৰাজ্য চৰকাৰেও সহায় কৰিব আৰু ময়ো মোৰ সংসদ উন্নয়ন পুঁজিৰ পৰা যিমান সহায় কৰিব পাৰোঁ সকলো ধৰণৰ সহায় কৰিম। মই কোনাকণৰ অকলশৰীয়া হ'ব নিদিওঁ। নাই, আমি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলিম। এই মিত্ৰতা আমাৰ 2016 চনৰ পৰাই হৈ আছে। কংগ্ৰেছটো নাই, কংগ্ৰেছটো চাফা হৈ গ'ল, আন পাৰ্টিও নাই। এতিয়া আকৌ এবাৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত মিত্ৰজোঁটৰ চৰকাৰ হ'ব, অসম গণ পৰিষদ তাৰ অংশীদাৰ হ'ব আৰু চাবুৱা লাহোৱালৰ পৰা আমি দলে কোনাকণ বৰুৱাকে প্ৰাৰ্থী হিচাপে বিচাৰিম। আগতে মই লাহোৱাল সমবায় সমিতিৰ আমন্ত্ৰণ ক্ৰমে লাহোৱাল সমবায় সমিতি আৰু সমবায় সমিতিৰ এজেণ্টসকলৰ লগত আলোচনাত মিলিত হৈছিলোঁ। লাহোৱাল সমবায় সমিতিৰ লাহোৱাল মহাবিদ্যালয়ৰ সন্মুখত 4 বিঘা নিজা ভূমি আছে। সেই ভূমিত তেওঁলোকে এখন বজাৰ গৃহ বা অন্য কিবা আঁচনি হোৱাটো বিচাৰিছিলে। তেতিয়া আমি কথা দিছিলোঁ যে ইয়াত কিবা এটা কৰা যাব, কিন্তু তেনে সময়তে লাহোৱালৰ কাৰণে এটা উন্নয়নৰ বতৰ আহিলে যে লাহোৱালৰ ৰে'লগেটৰ পৰা আৰম্ভ কৰি লাহোৱালৰ এখন ডাঙৰ ফ্লাইঅভাৰ হ'ব। ৰে'ল বিভাগ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত এখন ডাঙৰ ফ্লাইঅভাৰ হ'ব। ফ্লাইঅভাৰখন হ'ব খুব আদৰণীয় পদক্ষেপ, কিন্তু ফ্লাইঅভাৰখন নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে তাৰ তলত লাহোৱালৰ যিখন মূল বজাৰ, সেই বজাৰখন নাইকিয়া হৈ যাব। 1981 চনত ডিব্ৰু-চৈখোৱা ৰেল সেৱা আৰম্ভ হৈছিলে ডিব্ৰুগড়ৰ পৰা মাকুমলৈকে। তেতিয়াই স্থাপন হোৱা এটা ৰেল ষ্টেচনটোক ভিত্তি কৰিয়ে লাহোৱাল চহৰ গঠন হৈছিলে। তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে চলি থকা এখন বজাৰখন নিমিষতে নাইকিয়া হৈ যাব। ইয়াৰ ৰাইজে বজাৰ সমাৰ কৰাৰ কাৰণে জেগা নাইকিয়া হ'ব আৰু তাত দোকান পোহাৰ দি সংস্থাপিত হৈ থকা লোকসকলে সংস্থাপনহীন হ'ব। তেনে এটা সমস্যা উদ্ৰেক হোৱাৰ ফলশ্ৰুতিত আমি বিভিন্ন মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ডিব্ৰুগড় লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে সমীক্ষা কৰি সকলোকে অনুৰোধ কৰিছিলোঁ এই সমস্যাটো সমাধান কৰিব লাগে। আমি অনুৰূপ ধৰণে বীৰেন বৈশ্য ডাঙৰীয়াকো এই কথাটো অৱগত কৰাইছিলোঁ আৰু তেতিয়া তাৎক্ষণিকভাৱে তেখেতে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে তেখেতৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰ পৰা 20 লক্ষ টকা আগবঢ়াইছিলে। আজি আনুষ্ঠানিকভাৱে সেই 20 লক্ষ টকাৰে লাহোৱাল সমবায় সমিতিৰ নিজা ভূমিত বজাৰ গৃহৰ আধাৰশিলা স্থাপন কৰা হ'ল। মই মাননীয় সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।